যদি মানুহে অধিকাৰ বিচাৰি নাপায় তেতিয়া মানুহে নাৰায়ে তাকবীৰ দিব মানুহে যে এনেকুৱা নজিৰ হৈ যাব লাগে যে পাকিস্তানক সমৰ্থন কৰা মানুহ অসমত আছে আৰু সেই কথাটো আমাৰ অধিকাৰ সাব্যস্ত হ'বই লাগিব যদি পপুলেশ্যন পেটাৰ্ণত আপুনি দেখে এতিয়া 48টা সমষ্টিত সংখ্যালঘু কাৰণে ৰিজাৰ্ভেশ্যন হ'ব লাগে আমাৰ সংখ্যালঘু সমাজত এটা নতুন বেমাৰ সৃষ্টি হৈছে বেমাৰটো কি জানেনে 1 কিলোমিটাৰ বেখাৰ্ডত 3টা বাণিজ্য মেলা হ'ব 1 কিলোমিটাৰ বেখাৰ্ডত 4খন ধৰ্মসভা হ'ব ঢিং বজাৰৰ পৰা ওচৰত যদি আপুনি যায় মছজিদ আৰু মন্দিৰ একেলগে আছে নমস্কাৰ অসম লাইভ 24ৰ নতুন অনুষ্ঠান ৰাজনীতিৰ নৱযুদ্ধালৈ মই ঋতুস্মিন শৰ্মাই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানত 2026ৰ সম্ভাৱ্য প্ৰাৰ্থীসকলক আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনো আৰু আজি আমাৰ অতিথি হৈছে এগৰাকী বিশেষ ছাত্ৰনেতা কংগ্ৰেছৰ অন্যতম জনপ্ৰিয় মুখপাত্ৰ এগৰাকী PhD স্কলাৰো হয় আৰু মহচিন খান মহচিন স্বাগতম জনাইছোঁ সাংঘাতিক ধৰণে ঢিং সমষ্টিত ব্যস্ত হৈ আছে মহচিন এবাৰ ঢিং সমষ্টি অন্যতম হেনো টিকটৰ দাবীদাৰ কংগ্ৰেছৰ কিমান দূৰ সত্য কাম কৰি আছোঁ বহুত দিন ধৰি আৰু ঢিঙত যিহেতু মোৰ জন্মই ঢিঙত স্কুল একদম সৰুৰ পৰা লৈ আপোনাৰ গোটেই স্কুলীয়া জীৱন ঢিঙত কৰিছোঁ ঢিঙৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত স্পৰ্টছৰ লগত জড়িত ঢিঙত সকলোখিনি হৈছে আৰু সেইমতে আমি দিল্লীৰ পৰা পঢ়া শুনা কৰি আহি এতিয়া যেতিয়া ৰাজনীতিৰ লগত পোনপটীয়াকৈ জড়িত হ'লোঁ ঢিঙত কাম কৰি আছোঁ আৰু ঢিঙৰ মানুহে খুব মৰম দিছে আৰু সেই মৰমখিনি লৈ পেলাই প্ৰত্যেক দিনাই পিছদিনা যি কাম কৰাৰ উৎসাহ সেই উৎসাহটো পাই আছোঁ আৰু প্ৰাৰ্থিত্বৰ যিটো কথাটো আপুনি কৈছে সেইটো এটা সম্পূৰ্ণ দলীয় সিদ্ধান্ত আৰু মই ভাবোঁ মোৰ কাৰণে ৰাইজৰ মাজত থাকি যিটো ৰাজনীতি সেইটো ৰাজনীতিত মই বিশ্বাস কৰোঁ আৰু সেইটো আপোনালোকে ইতিমধ্যে অসমৰ ৰাইজেও দেখিছে জনসাধাৰণৰ যিটো সমস্যাই নহওক সেয়া লাগিলে ঢিঙৰেই হওক বা অন্য ঠাইৰেই হওক যিকোনো সমস্যা যেতিয়া হয় যিকোনো প্ৰব্লেম যেতিয়া সন্মুখত আহে তাত গৈ পেলাই আমি থিয় দিওঁ ইট মে বি আপোনাৰ চিটিজেনশ্বিপৰেই হওক স্পৰ্টছৰেই হওক খেলা ধূলাৰ ক্ষেত্ৰতো মই সদায় জড়িত থাকোঁ বিভিন্ন স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আছোঁ তেনেকৈ চলি আছে আৰু এগৰাকী ৰসায়ন বিজ্ঞানৰ ছাত্ৰ আছিলে দিল্লী ইউনিভাৰ্চিটিৰ পঢ়া শুনা কৰা হৈছিলে এতিয়া গৱেষণাও কৰি আছে ক'ৰ ৰসায়ন বিজ্ঞান আৰু ক'ৰ ৰাজনীতি বিজ্ঞান বুলি কৈছোঁ এটা ইউ টাৰ্ণ কিয় হ'ল আজি ইণ্টাৰেষ্টিংলি প্ৰশ্নটো সুধিছে ৰাতিপুৱা মোৰ আৰু এগৰাকী বন্ধু তেওঁৰ নামো মহচিন হয় নগাঁৱৰ তেওঁ 2014 চনৰ এখন ফটো এখন ফেচবুকত তেওঁ শ্বেয়াৰ কৰিছে ফটোখনত তেওঁ কেপশ্যন দিছিল 2014 নে 15 এইটো টাইমত চাগে মই ইউনিভাৰ্চিটি ইউনিয়নৰ ছেক্ৰেটাৰী আছিলোঁ পলি কেম্প বুলি শ্বেয়াৰ কৰিছে তো মই তেতিয়া মানে তাক সুধিছিলোঁ যে পলি কেম্প বুলি কিয় লিখিছা তেতিয়া সি মোক ক'লে পলি মানে পলিটিক্স কেম্প মানে কেমেষ্ট্ৰি হোৱাটেভাৰ মই এনেই শ্বেয়াৰ কৰি ক'বলৈ মন গ'ল কথাটো মানে আপুনি যিটো কথা কৈছে তাৰ মিনিংটো এইটোৱেই যে ইমানখিনি শিক্ষা দীক্ষা লৈ পেলাই ৰাজনীতিত কিয় আহিলোঁ নহয় জানো তো এইটো এটা কিন্তু ডাঙৰ নেৰেটিভ আৰু এই নেৰেটিভটো চলাই বহুত দিন ধৰি শিক্ষিত যিখিনি মানুহ বা শিক্ষা দীক্ষা কৰা যিখিনি মানুহ সেই মানুহখিনিক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব বিচাৰে কিন্তু ভাৰতৰ যদি আপুনি পলিটিকেল হিষ্ট্ৰীটো চাই ব্ৰিটিছৰ বিৰুদ্ধে যিটো আন্দোলন আছিলে আৰু সেই আন্দোলন কৰি পেলাই দেশখন স্বাধীন কৰিলে যিকেইগৰাকী ব্যক্তি আছিলে সেই ব্যক্তিসকল আটাইতকৈ শিক্ষিত মানুহ আছিলে আৰু পলিচি মেকিঙত যদি শিক্ষিত মানুহ নাযায় আমি সদায় ছ'চাইটিৰ ৰিফৰ্মেশ্যনৰ কথা কওঁ ছ'চিয়েল ৰিফৰ্মেশ্যন ইট মে বি থ্ৰু এডুকেশ্যন থ্ৰু এৱেৰনেছ যিটোৱেই নহওক তাত যিটো আপোনাৰ যোনে বিধান ৰচনা কৰিব যোনে পলিচি মেকিঙৰ পাৰ্ট ল'ব সেই মানুহখিনি যদি শিক্ষিত মানুহ নহয় বা সেই মানুহখিনিয়ে যদি তাত মানুহৰ ৰাইটছৰ যিটো মানুহৰ অধিকাৰৰ যিটো কথা থাকে সেইখিনি যদি বুজি নাপায় মই এইটো কথা কোৱা নাই যে কেৱল শিক্ষা দীক্ষা থাকিলেই ৰাজনীতিত যাব লাগিব মানে কথাটো এনেকুৱা যে ৰাজনীতি কৰিব হ'লে মানুহৰ দুখ বেদনাও আপুনি বুজি পাব লাগিব মানুহৰ দুখ কষ্টৰ সমভাৱিক হ'ব লাগিব কিন্তু পেৰেলেলি এডুকেশ্যনটো থাকিব লাগিব আৰু এডুকেশ্যন নাথাকিলে বা শিক্ষা দীক্ষা কৰা মানুহ যে ৰাজনীতিত আহিব নালাগে বুলি কৈ এইটো এটা নেৰেটিভ হৈ গৈছে আৰু এইটো কৰি পেলাই টেকনিকেলি এটা জেনেৰেশ্যনক টেকনিকেলি এটা পাৰ্ট অফ ছ'চাইটিক ছ'চিয়েলি এক্সক্লুজন কৰি দিয়া হৈছে সমাজ বিজ্ঞানত এটা কথা আছে সামাজিকভাৱে বহিৰ্ভূত আৰু পলিটিক্সতো আজি কিছু বছৰ ধৰি সেইটো আগতে নাছিলে মই আপোনাক যিটো কথা ক'লোঁ যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ যিটো আপুনি তাৰ পিছৰ যিটো গভৰ্ণমেণ্ট দেখে সেই গভৰ্ণমেণ্টত আপুনি বাহিৰৰ পৰা পঢ়ি অহা
বা ইণ্ডিয়াৰে বিভিন্ন ভাল ভাল অনুষ্ঠানত পঢ়ি অহা বাহিৰৰ মানে আপুনি যিবোৰ মানুহে মন্ত্ৰিত্ব লৈছিলে, যিবোৰ মানুহে আপোনাৰ MP হৈছিলে, যিবোৰ মানুহে এছেম্বলিত গৈছিলে, তেওঁলোকৰ যদি আপুনি এডুকেশ্যন প্ৰফাইলটো চাই তেওঁলোকৰ প্ৰফাইলটো চাই তেতিয়া পৰা স্পষ্ট হ'ব যে 90%, মইতো ভাবোঁ 100% মানুহেই খুব শিক্ষিত আছিলে, সুশিক্ষিত আছিলে আৰু তেওঁলোকে গৈ পেলাই মানুহক লিড কৰিছিলে ছ'চাইটিখন। গতিকে মই পাষ্ট টেন্স প্ৰেজেণ্ট টেন্সতো মই ভাবোঁ এতিয়াও পাৰ্লিয়ামেণ্টত যদি আপুনি চাই শশীধৰ নিচিনা মানুহ আছে, গৌৰৱ গগৈ নিচিনা মানুহ আছে, প্ৰদ্যুৎ বৰদলৈ নিচিনা মানুহ যিগৰাকী ব্যক্তি কটন কলেজৰ GS আছিলে এই সময়ত, পিছত JNUত গৈ পঢ়িলে। শিক্ষা দীক্ষাত ডেফিনেটলি মানে তেনেকুৱা মানুহ লাগিব সমাজত। আৰু মই এইটো কোৱা নাই ভাল মানুহৰ বাবে ৰাজনীতি নহয় বুলি কয়, এতিয়া মহচিন খান বেয়া মানুহ নেকি? মানে মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে এইটো এটা পলিটিকেল চায়েন্সত এটা কথা আছে, ছ'চিয়েল এক্সক্লুজন, আৰু ইট ইজ এ নেৰেটিভ। এইটো কৈ পেলাই মানুহক ভয় দেখাই পেলাই আঁতৰাই দিব বিচাৰে। এতিয়া মই যিখন ছ'চাইটিৰ পৰা বিলং কৰোঁ, আমাৰ ছ'চাইটি আপুনি যদি চাই স্বচ্ছ কমিটি প্ৰতিবেদন 2006 চন, তাত যদি আপুনি দেখে ST SCতকৈও আমাৰ ছ'চিয়েল ষ্টেটাছ, ইকনমিকেল ষ্টেটাছ বহুত পিছত। তো সেই মানুহখিনিক থ্ৰু এডুকেশ্যন, থ্ৰু একাডেমিক্স বা আপোনাৰ ছ'চিয়েল এৱেৰনেছ যদি আপুনি আগুৱাই দিব বিচাৰে, পলিটিক্সত আপুনি কেনেকৈ মানে একাষৰীয়া কৰিব? পলিটিক্সটো আপুনি এক্সাইট কৰি পেলাই নোৱাৰে, কাৰণ যিখিনি মানুহে গৈ পেলাই সেই মানুহখিনিৰ কাৰণে পলিচি মেকিং কৰিব, সেই পলিচি মেকিঙৰ পাৰ্ট আপুনি হ'ব লাগিব। আৰু বাহিৰৰ পৰা ৰখি পেলাইতো খালি ক্ৰিটিচাইজ কৰাটো বহুত সহজ, কিন্তু তাৰ ভিতৰত আপুনি যাব লাগিব। আৰু বাৰে বাৰে এইটো কথাই কয় যে বহুতে মোকো আপুনি যিটো কথা সুধিছে যে তুমিতো চাকৰি কৰিব পাৰা বা ক'ৰবাত মই চাকৰি কৰিছোঁ, চাকৰি কৰি অহাৰ পিছত তুমি কিয় মানে ৰাজনীতিলৈ আহিছা? তো মই এটা বস্তু বিশ্বাস কৰোঁ, সাংবিধানিক প্ৰদত্ত আমাৰ যিখিনি অধিকাৰ আছে, আমাৰ যিখিনি ছ'চাইটিক এতিয়াও আপলিফ্ট কৰিবলৈ যিখিনি কাম আমাৰ এতিয়াও কৰিবলৈ বাকী আছে, সেই কামখিনি কৰিবলৈ হ'লে সেই ব্যৱস্থাটোৰ মাজত আপুনি নিজে আহিব লাগিব। এতিয়া মহচিন খানৰ প্ৰায় ফটো দেখোঁ, ৰাহুল গান্ধীয়ে আহিলে কাষতে মহচিন বহি থাকে, কংগ্ৰেছৰ ডাঙৰ নেতাবিলাক আহিলেও কাষতে মহচিনৰ ফটো এখন আমি দেখোঁ, বা অসমৰ সভাপতিগৰাকীও কাষতো মই দেখোঁ। মহচিন খুব জনপ্ৰিয় নেকি কংগ্ৰেছৰ মাজত? নহয়, মই ইমান ডাঙৰ নেতাৰ লগত আমি খুব কমেই মানে চান্স পাওঁ, কিন্তু তথাপিও আপুনি কিন্তু পাই থাকোঁ আমি যেতিয়া আমাৰ আপুনি ৰাহুল গান্ধী ডাঙৰীয়াৰ যিখন ফটো বা যি 2-3খন ফটো কৈছে, সেইকেইখন হয়তো আমাৰ নেশ্যনেল এক্সিকিউটিভৰ ফটো হ'ব, আমাৰ যেতিয়া দিল্লীত নেশ্যনেল এক্সিকিউটিভ হয়। আৰু গৌৰৱ গগৈ ডাঙৰীয়া তেখেতো আমাৰ সভাপতি আৰু পুৰণা আমাৰ কলিয়াবৰ লোকসভাৰ MP। তো ফটো পোৱাটো স্বাভাৱিক আৰু কাম কৰোঁ। কেতিয়াবা এনেও মিডিয়াৰ প্ৰেছ কনফাৰেঞ্চ হওক বা ক'ৰবাত আমি তেনেকৈ ফটোৰ কথাটো ডাঙৰ কথা নহয়, ফটো এভৰিৱান কেন টেক, আপুনিও ফটো উঠিব পাৰে বা মানুহে নেতাৰ লগত সকলোৱে ফটো উঠে। কিন্তু কংগ্ৰেছৰ ভিতৰত ফেভাৰেট বয় বুলি কয়, ব্লু আইড বয় বুলি কয় মহচিনক। ফেভাৰেট বয়টো এইটো ৰাইজে ক'ব, মই নাজানো, কিন্তু মই এটা কথাই জানো যে ফ্ৰম ডে 1 মই কংগ্ৰেছ কৰিছোঁ। আৰু কংগ্ৰেছ কৰিছোঁ ইন দ্য চেন্স অফ আমাৰ পৰিয়ালেই হওক বা আমাৰ ঘৰখনেই হওক বা আমি নিজেও ছাত্ৰ অৱস্থাৰ প্ৰথম দিনাৰ পৰাই, কাৰণ মই এনেকুৱা নহয় যে মই ব্লাইণ্ডলি কংগ্ৰেছ কৰিছোঁ। মই কংগ্ৰেছৰ আইডিঅ'লজিটো জানি বুজি, মৌলানা আজাদে যিটো কথা কৈছিল কম্পজিট নেশ্যনেলিজম, ইয়াত সকলোৰে অধিকাৰ থাকিব, প্ৰান্তীয় জনগোষ্ঠীসমূহৰ অধিকাৰ থাকিব, সেইখিনি জানি বুজি গান্ধীজীয়ে যিটো কথা কৈছিলে যে ইয়াত কোনো ধৰণৰ বাদ বিচাৰ নাই, নেহৰুৱে যিটো প্ৰগ্ৰেছিভ ছ'চাইটিৰ কথা কৈছিলে, সেইখিনি পঢ়ি জানি বুজি পেলাই কংগ্ৰেছ কৰিছোঁ। আৰু সেইকাৰণে মই ভাবোঁ দলে যেতিয়া কাম দিয়ে বা আমিও যেতিয়া দেখোঁ যে মানুহৰ অধিকাৰ খৰ্ব হৈছে, তাত গৈ থিয় হ'ব লাগে। বা আপুনিও কেতিয়াবা মই ক'ৰবাত গৈছোঁ, ফেচবুকত দেখি পেলাই ভিডিঅ' বিচাৰে আপোনালোকৰ হাউচৰ পৰাও, তো সেই কথাটোৱেই, য'ত মানুহৰ অধিকাৰ খৰ্ব হৈছে তাত গৈ থিয় দিওঁ আৰু কাম কৰোঁ, দলৰ কাৰণে কাম কৰোঁ, আৰু মষ্ট ইম্পৰ্টেণ্টলি মানুহৰ কাৰণে কাম কৰিব চেষ্টা কৰোঁ। কাৰণ মই এটা বস্তুকে ভয় কৰোঁ, সেইটো হ'ল মানুহে কি কয়। কাৰণ যিহেতু মানুহৰ কাৰণে কাম কৰিব আহিছোঁ, সমাজত যদি কোনোবাই আপোনাক ৰাজনীতিটো এইটোৱেই বস্তু যে মানুহে যদি আপোনাক বেয়া পায় তাত কোনো লাভ নাই। আৰু সেইকাৰণে এটা কথা আছে নহয়, ঈশ্বৰকো পাবলৈ হ'লে প্ৰথমে আপুনি মানুহক পাব লাগিব, আৰু সেইটোৱে মই বিশ্বাস কৰোঁ। ব্লু আইড বয়ছটো মই নাজানো বা ফেভাৰেট বয় মই নাজানো, কিন্তু এটা বস্তু মই জানো যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যথেষ্ট মৰম কৰে, আৰু যথেষ্ট মৰম কৰে কাৰণেই মই কোনোদিনে একো নিবিচাৰাকেই দলৰ মই আটাইতকৈ কম বয়সৰ মুখপাত্ৰ, মই যেতিয়া মুখপাত্ৰ হৈছোঁ তেতিয়া মই MSc জাষ্ট মানে MSc কৰিছোঁ। তাৰপিছত এনেকৈ সাধাৰণ এটা ঘৰৰ অলপ দিনৰ পিছত ডক্টৰ মহচিন খানো হ'ব। হয়, সেইটোতো একাডেমিক্সৰ এটা পাৰ্ট কৰি আছোঁ। মোৰ এবাউট টু ফিনিছ মাই PhD, মই শেষ পৰ্যায়ত আছোঁ, ছাবমিট কৰিম অলপ দিন পিছত হয়তো। তো তেনেকৈ চলি আছে আৰু। এতিয়া সমষ্টিলৈ আহোঁ, আপুনি এনেকুৱা এটা সমষ্টিত কাম কৰি আছে, ধিং সমষ্টিটো,
বৰ্তমানৰ চৰকাৰখনৰ দৃষ্টিত এটা অচিনাকি মানুহে ভৰি থকা সমষ্টি ধিং সমষ্টি আৰু দ্বিতীয়তে তাত আমিনুল ইছলাম আছে আচলতে আপুনি যিটো প্ৰশ্ন সুধিছে আপুনি অচিনাকি মানে কি ক'ব বিচাৰিছে মই চৰকাৰৰ দৃষ্টিভংগীৰে কথাটো ক'লো সেইকাৰণে অচিনাকি শব্দটো হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু মোৰ দৃষ্টিত মই আপোনালোকৰ অন কেমেৰাত কৈছোঁ হিমন্ত বিশ্ব শৰ্মা অচিনাকি মানুহ অচিনাকি মানুহ মানে কি আইডেণ্টিটি যাৰ নাই সেইটোৱে নহয় জানো আইডেণ্টিটি যাৰ নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আইডেণ্টিটি নাই কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কটন কলেজত পঢ়ি থাকোঁতে আছু কৰিছিলে পিছত তেওঁ কংগ্ৰেছ কৰিলে কেতিয়াবা তেওঁ আলফাও কৰিলে আলফাৰ লগত ভাল বুলি কয় আলফাৰ নামত ধন লৈ পেলাই ক'ৰবাত যাবলগীয়াও হ'ল তেওঁ মাজে মাজে এজিপিৰ লগতো মিতিৰালি কৰে তেওঁ আকৌ কংগ্ৰেছৰ আপোনাৰ মন্ত্ৰী হ'ল 2-3বাৰ এতিয়া বিজেপিত আছে যিজন মানুহে ইমানকেইটা ঠাই চেঞ্জ কৰিলে তেওঁৰ কিবা পৰিচয় আছে জানো হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ডাঙৰ অচিনাকি ব্যক্তি আৰু পিছত আকৌ মই যিটো জনগোষ্ঠীক আপুনি মানে হিমন্ত বিশ্ব শৰ্মাই বা যোনেই নহওক অচিনাকি ব্যক্তি বুলি কৈছে মই এটা কথা কওঁ সেই মানুহখিনিৰ পৰিচয় কি তাৰ কাৰণে মই যুদ্ধ কৰি আছোঁ সেই মানুহখিনিৰ পৰিচয় কি সেই কথাখিনিৰ কাৰণে আমি ৰাজনীতিলৈ আহিছোঁ আৰু সেই মানুহৰ পৰিচয় আছে অচিনাকি মানুহৰ পৰিচয় আছে অচিনাকি মানুহৰ পৰিচয় এইটোৱেই জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ অসমীয়া ডেকাৰ উক্তি কবিতাটোত কৈ গৈছে ন অসমীয়া মৈমনসিঙীয়া আৰু সেই মৈমনসিঙীয়া জনগোষ্ঠীৰ এজন যুৱক মই আৰু সেই জ্যোতি বিষ্ণু ভূপেন হাজৰিকাই প্ৰতিবাৰে কোৱা কথাখিনিহে মোৰ কাৰণে ইম্পৰ্টেণ্ট মোৰ কাৰণে কোনোবা অমিত শ্বাহ কোনোবা হিমন্ত বিশ্ব শৰ্মা কোনোবা দিলীপ শইকীয়াই কোৱা কথা মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয় কাৰণ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সেইসকল ব্যক্তিহে পুৰুধা ব্যক্তি সেইসকল ব্যক্তিয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পাৰ্ট কোন হ'ব কোন নহয় তেওঁলোকেহে নিৰ্ধাৰণ কৰি থৈ গৈছে বা তেওঁলোকে নিৰ্ধাৰণ কৰি আছে বা হোমেন বৰগোহাঁই ছাৰেও বাৰ বাৰ কৈ গৈছে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এই ছেকশ্যন অফ দ্য ছ'চাইটি তেওঁলোকৰ হায়েষ্ট কণ্ট্ৰিবিউশ্যন আছে আজিৰ দিনত সঁচা কথা আপুনি যাব হাতীমূৰীয়া প্ৰাথমিক বিদ্যালয়ৰ অহা মাহৰ 27 তাৰিখে হেৰি মোক আজি অন কেমেৰা আপোনাক নিমন্ত্ৰণ দিলোঁ 75 ইয়াৰ্ছ হৈছে মৰিয়াবাৰী হাতীমূৰীয়া প্ৰাথমিক বিদ্যালয়ৰ 27 তাৰিখে 75 ইয়াৰ্ছ হ'ব তেনেকুৱা আমাৰ মৰিয়াবাৰীত বহুত স্কুল আছে যিবোৰ 125 বছৰ হ'ল 100 বছৰ হ'ল বৃহত্তৰ ধিং অঞ্চলত আৰু তাত যদি অচিনাকি মানুহ কয় মই এইটো ৰেফাৰেঞ্চত আৰু এটা কথা ক'ব বিচাৰোঁ ধিং বুলি ক'লে যিটো চেম্বাৰ কমিউনেল চেম্বাৰ বাহিৰত গৈ আছে মেছেজটোত ইট ইজ জাষ্ট বিকজ অফ দ্য আমিনুল ইছলাম তেওঁৰ ষ্টেটমেণ্ট পলিটিকেল ষ্টেটমেণ্টবোৰ কেতিয়াবা এটা বেলেগ ফালে দিশ গতি লৈ লয় মই তেওঁৰ নাম ল'ব বিচৰা নাছিলে কিন্তু আপুনি যিটো কথা ক'লে আৰু চৰকাৰৰ দৃষ্টি এইটো কাৰণেই হৈছে যে তাত চৰকাৰেও এটা টাৰ্গেট কৰি পেলাই উজনি অসমত তেওঁলোকে মুনাফা আদায় কৰিব বিচাৰে কিন্তু প্ৰকৃততে ধিং কি সেই কথাটো মই অসমৰ ৰাইজক অলপ জনাব বিচাৰোঁ প্ৰকৃততে ধিং হ'ল শেৱালী কবি ৰত্নকান্ত ভৰকাকতিৰ ধিং প্ৰকৃততে ধিং হ'ল শংকৰদেৱৰ ধিং প্ৰকৃততে ধিং হ'ল য'ত এতিয়াও ধিং বজাৰৰ পৰা ওচৰত যদি আপুনি যায় মছজিদ আৰু মন্দিৰ একেলগে আছে প্ৰকৃততে ধিং হ'ল বৰ্তমান হিমা দাসৰ ধিং যিটো আমি নতুন অসম বুলি কওঁ নতুন ভাৰত বুলি কওঁ তেনেকৈ নতুন ধিং আৰু সেই ধিঙত আমি হিমা দাসৰ ধিং বুলি জানিব লাগে সেই ধিঙক কোনোবাই সাম্প্ৰদায়িক আমিনুল ইছলামৰ নামত নাজানে আৰু সেই যিটো কালচাৰেলি এনৰিচ যিটো ঐতিহ্যমণ্ডিত ধিং সেই ধিঙত মই ডাঙৰ হৈছোঁ কোনোদিনে দেখা নাছিলোঁ কোনোদিনে এনেকুৱা ডিভিজন দেখা নাছিলোঁ কিন্তু এতিয়া বাৰে প্ৰতি মই ৰিপ্ৰেজেণ্টেটিভ আপুনি কৈছে কিয় ৰিপ্ৰেজেণ্টেটিভ মানে ৰিপ্ৰেজেণ্ট কৰিব লৈছোঁ তাত ডাঙৰ হৈছোঁ আৰু তাৰ যিটো প্ৰকৃত ছবি মই আপোনাক যিটো কথা ক'লোঁ সেই প্ৰকৃত ছবিখন অসমৰ মানুহে বাহিৰৰ পৰা দেখি থকা ছবি বা কোনোবা বাহিৰৰ সংগঠনৰ নেতা গৈ পেলাই একদম দাবী ধমকি দি সিদিনা কোনোবা এজন নেতাই কৈছে যে ধিঙত হেনো ৰাতি 7টা বজাৰ পিছত মহিলা মানুহ ওলাব নোৱাৰে একেবাৰে মিছা কথা কিয় সেইদিনা ৰাতি তেওঁ ষ্টেটমেণ্ট দি থকাৰ এঘণ্টা পিছত মই ধিঙত গৈছোঁ মই অন কেমেৰাত কৈছোঁ আমাৰ গৌতম মদাক আমাৰ পংকজ কলিতা পংকজ বৰদলৈ তেওঁলোকক লৈ পেলাই মই গোটেই ধিংটো ৰাতি 11টালৈকে ঘূৰি আছোঁ কি সমস্যা আছে প্ৰকৃততে ধিংটো এইটো নহয়েই বাহিৰৰ পৰা যিটো দেখি আছে এটা কথা আছে য'ত বহু মানুহ ওলাই আহিছিলে ধিঙত শান্তি বিচাৰি জোৰ সমদল এইটো একেবাৰে ধিঙৰ মানুহ নাছিলেই এইটো তেওঁলোকৰ সংগঠনৰ যথেষ্ট মানুহ সেই কথাটোৱে ক'ব বিচাৰিছোঁ এইটো মই আকৌ কৈ আছোঁ তেওঁলোকৰ সংগঠনৰ জিলাৰ সংগঠনৰ নেতা আছিলে
তেওঁলোকৰ সংগঠনৰ হোজাই নগাঁও মৰিগাঁও তিনিখন জিলাৰ মানুহ মাতি আনি পেলাই অলপ মানুহ দি পেলাই ঢিঙৰ পৰা তেওঁলোকৰ 50 মিটাৰ ৰেলী কৰিছিলে আৰু এইটো ডেম'ক্ৰেটিকেলি সকলোৰে অধিকাৰ আছে নিজৰ তেওঁলোকে যদি ভাবিছে কোনোবাত আইডেণ্টিটিত এছাৰশ্যন হৈছে তাত তেওঁলোকে গৈ পেলাই নিজৰ মানুহখিনিৰ কাৰণে কোনোবাই যদি ষ্টেণ্ড দিছে তাত ক'বলগীয়া একো নাই কিছুমান মন্তব্য আহি থাকে ঢিঙত যে অসমীয়া মানুহবিলাকে মন্তব্য দিয়ে আমাৰ মাটি কাঢ়ি লৈছে আমাৰ ইয়াত থকাটো সমস্যা হৈ গৈছে আমাকে প্ৰথম বন্ধুক দিয়ক এই ধৰণৰ কথা আমি পাইছোঁ চাওক আমি মাইনৰিটি ৰাইটৰ কথা কওঁ মই নিজে কওঁ বাৰ ঢিঙত যদি তেওঁলোকক আপুনি মাইনৰিটি কৈছে তেতিয়া তেওঁলোকৰো যদি কোনোবাখিনিত সুৰক্ষাৰ ক্ষেত্ৰত যদি ভাবিছে যে এনেকুৱা ছিটুৱেশ্যন হৈছে তেতিয়া সেইটো ডেফিনেটলি যোনেই নেতৃত্ব নলওক বা যোনেই নেতৃত্ব লৈ আছে তেওঁলোকৰ মাজত থাকি পেলাই ক'ব পাৰিব লাগিব যে মই অমুক ইয়াত আছোঁ সকলোৱে ভাই ভাই নিচিনা থাক আৰু সেইটো মই ক'ব পাৰোঁ ঢিং বজাৰৰ মাজত ৰখি পেলাই মই সেইটো ক'ব পাৰোঁ যে সকলো ইয়াত ভাই ভাই নিচিনা থাকিম আৰু মই সেইটো কওঁ সিদিনা এটা শিশুৰ আপোনাৰ ৰেবিজ ভেকচিন দিছিলে এণ্টি ৰেবিজ তাৰপিছত অভাৰড'জ দিয়াৰ কাৰণে তেওঁৰ মৃত্যু হ'ল ভেৰি আনফৰ্চুনেট তাৰপিছত এইটোক লৈ পেলাই খুব মানে 2-3 দিন ধৰি এটা কমিউনেল পৰিৱেশ সৃষ্টি হৈছে মইতো উভয় পক্ষৰ লগত কথা পাতিছোঁ যে এইটো আমাৰ পৰিৱেশ বেয়া হ'ব নালাগে ঢিঙৰ এই ছবিখন কেতিয়াৰ পৰা সৃষ্টি হ'ল বুলি ভাবিছে আপুনি ঢিং বুলি ক'লে ভেৰি বহুতে ভয় খায় মই উজনিৰ ল'ৰা মই ডিব্ৰুগড়ৰ ল'ৰা ভেৰি ঢিং ৰিচেণ্ট বুলি ক'লে কিন্তু এটা বেলেগ পৰিৱেশ আপুনি ঋতুস্মিতা আপুনি নিজে কওক ঢিঙৰ এইটো ছবি যেতিয়া ডক্টৰ ইদ্ৰিছ আলী তাৰ বিধায়ক আছিল আপুনি কোনোবা দিনে শুনিছিলে আপুনি মোক কওক আপোনাৰ মতে আমিনুল ইছলাম অহাৰ পিছতে হৈছে আমিনুল ইছলাম অহাৰ পিছত বুলিও মই নকওঁ আমিনুল ইছলাম আৰু বিজেপি যেতিয়া দুটা একেলগে পাৱাৰত আহিলে আমিনুল ইছলাম 11ত আহিছে বিজেপি 14ত আহিছে বিজেপি 16ত আহিছে এইটো ভেৰি ৰিচেণ্ট আপুনি 2018-19-20 তেনেকুৱা মানৰ পৰা ষ্টাৰ্ট হোৱা বুলি ক'ব পাৰে আৰু ইয়াত আপুনি জানে মানে এই কথা বতৰাবোৰ একপক্ষীয় নহয় আপুনি ক'ৰবাত কমিউনেল পৰিৱেশ এটা সৃষ্টি কৰিছে সেইটো এটা সমাজে বা এটা জনগোষ্ঠীয়ে কেতিয়াও নকৰে সেইটো একদম ক্লিয়াৰ কথা তাত কোনোবাই সংখ্যালঘুৰ কোনোবা সংগঠনৰ ল'ৰা এটাও কেতিয়াবা খুব আপোনাৰ উচ্চস্তৰে কিছুমান মন্তব্য দি দিয়ে তাৰ বিপৰীতে গৈ পেলাই প্ৰতিক্ৰিয়াটো খুব বেয়াকৈ আহে ইফালৰ পৰাও মন্তব্য এটা দি দিয়ে তাৰ প্ৰতিক্ৰিয়া খুব বেয়াকৈ আহে এইটো নট এবাউট দ্য ঢিং অনলি সকলো ঠাইতে সংখ্যালঘু জনতাৰ কথা যিটো ওলাইছে যথেষ্ট চকু আছে আপোনাৰ ওপৰত সংখ্যালঘু জনতাই যথেষ্ট আপোনাৰ মন্তব্যবিলাকো তেওঁলোকে গ্ৰহণ কৰা যেন মোৰ লাগে এতিয়া মহচিন খান সংখ্যালঘু নেতাই হৈ থাকিব নেকি সদায় নাই মহচিন খানটো যোৱা পৰহি তেজপুৰ ইউনিভাৰ্চিটিত গৈ পেলাই দীঘলীয়া ভাষণ দি আহিছে মহচিন খানেতো যোৰহাটৰ ইলেকশ্যনত বহুত দিন আছে মই যিটো জনগোষ্ঠীৰ হয় মই যদি মোৰ ঘৰখনকে ঠিক কৰিব নোৱাৰোঁ মই মোৰ চুবুৰী ঠিক কৰাটোৰ কথা কেনেকৈ ভাবিব পাৰোঁ মই ভাবোঁ সেই কমিউনিটিটোৰ যিটো কথা আপুনি কৈছে সেই কমিউনিটিটোৰ বহুত সমস্যা আছে মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ যোৱাকালি নহয় ভিডিঅ'টো মই 17 তাৰিখে বনাইছিলোঁ যোৱাকালি আপলোড কৰিছিলোঁ আমাৰ সংখ্যালঘু সমাজত এটা নতুন বেমাৰ সৃষ্টি হৈছে বেমাৰটো কি জানেনে 1 কিলোমিটাৰ বেখাৰ্ডত 3টা বাণিজ্য মেলা হ'ব 1 কিলোমিটাৰ বেখাৰ্ডত 4খন ধৰ্মসভা হ'ব 1 কিলোমিটাৰ বেখাৰ্ডত বিভিন্ন অনুষ্ঠান হ'ব একেটা ফিল্ডত আপুনি আজি ক্ৰিকেট খেল পাতিলে 3 দিন পিছত আকৌ সেই একেখন ফিল্ডতে খেলটো শেষ হোৱাৰ পিছত ফুটবল হ'ব লাগে কিন্তু পেৰেলেলটো আপুনি এইটোও চাব যে এই যিবোৰ আমাৰ উৎসৱ পাৰ্বণবোৰ হৈ আছে যিবোৰ এজ ইউজুৱেল যিবোৰ ফেষ্টিভেলছ হয় খ্ৰীষ্টমাছ হওক নিউ ইয়েৰ চেলিব্ৰেশ্যন হওক এইবোৰতো চবেই ৰিলেক্সেশ্যন বিচাৰে কৰক কিন্তু আপুনি এইটোও চাব লাগিব যে ফেব্ৰুৱাৰী মাহত জানুৱাৰী মাহত বছৰেকীয়া পৰীক্ষা হ'ব মেট্ৰিকৰ পৰীক্ষা হ'ব হায়াৰ ছেকেণ্ডেৰীৰ পৰা পৰীক্ষা হ'ব আৰু ফেব্ৰুৱাৰীৰ পৰা গোটেই কম্পিটিটিভ এক্সামবোৰ ষ্টাৰ্ট হয় আপুনি যদি এইবোৰ উচ্চস্তৰে মাইক বজাই পেলাই আপুনি ক'ৰবাত কিবা কৰি পেলাই আপুনি যদি কাৰোবাক মানে খুব নইজ দি পেলাই যদি পৰিৱেশ বিনষ্ট কৰে তেতিয়া আপুনি যিটো স্পৰ্টছৰ পৰা যিটো বেনিফিট পাব তাতকেতো যিখিনি মানুহ ভৱিষ্যত আমাৰ সমাজৰ ভৱিষ্যত যুৱ প্ৰজন্ম বা যিসকল যুৱক যুৱতীয়ে পৰীক্ষাৰ কাৰণে এপিয়াৰ হ'ব তেওঁলোকৰতো ভৱিষ্যত ধ্বংস কৰি আছোঁ ন আমি তো সেই কথাখিনিত মই সংখ্যালঘুৰ এইটো নহয় উচ্চতাই দিয়া কথা ঋতুস্মিতা আপুনি দেখিছে বা অসমৰ জনসাধাৰণ দেখিছে কোনোদিনেই নকওঁ কিন্তু ইথিকেলি এম্পাৱাৰ্ড মাইনৰিটি ছ'চাইটি এটা বিচাৰোঁ আৰু কালচাৰেলি এনৰিচ ছ'চাইটি এটা বিচাৰোঁ যিটো আমি এছিমিলেশ্যনৰ কথা কওঁ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত ভাগ ল'বলৈ হ'লে কেৱল আমি অসমীয়া ভাষাটো শিকিলেই নহ'ব সাংস্কৃতিকভাৱে আমি অসমীয়া হ'ব লাগিব আমি বৌদ্ধিকভাৱে অসমীয়া হ'ব লাগিব সেই গোটেই কথাখিনিয়ে মই কওঁ আৰু আপুনি যিটো কথা কৈছে কেৱল কি কয় সংখ্যালঘু নেতা সেইটো আপুনি ভাবে নেকি
আপোনাকে মই সুধিছোঁ মইতো ইয়াত এংকৰ হিচাপে আহিছোঁ মই নে আপোনাৰ আপোনাৰ পৰা message- নাই, আপোনাৰ পইণ্ট অফ ভিউ যে মোৰ দাদা হিচাপে আপোনাক সুধিছোঁ মই নাভাবোঁ মানে সেইটোৱেই মই মই নাভাবোঁ মই আপোনাক এইটো কথা কওঁ মই গুৱাহাটী ইউনিভাৰ্চিটিত কিন্তু আপুনি প্ৰগ্ৰাম যিমান ধৰণৰ ধৰক ভিডিঅ' আমালৈ পঠিয়াই থাকে সকলো বেছিভাগে সংখ্যালঘু কেন্দ্ৰিক হয় কিন্তু হয় সেইটো হয়তো কিয় হয় মই এইটো কওঁ ক'ৰবাত ইভিকশ্যনৰ উম, মানে হেৰি হ'লে মই যাওঁ সেইটো গভমেণ্টৰ এগেইনষ্টত এটা মেছেজ দিব বিচাৰোঁ উম, মানে গভমেণ্টে এইখিনি য'ত মানৱ অধিকাৰ খৰ্ব হয় তাত আমি থিয় হওঁ সেই কথাখিনি মানে যায় কিন্তু কেতিয়াবা ধৰক আপুনি যিটো ভিডিঅ' কৈছে মাইনৰিটি এৰিয়াবোৰত কাম যিহেতু মোৰ নিজৰ ঠাইখিনি 90% মুছলিম এৰিয়া হয় তো তাত হয় কিন্তু এইটোও নহয় যে ক'ৰবাত পূজা হয় তাতো গৈ আছোঁ উম, ক'ৰবাত আপোনাৰ নাট্য মন্দিৰত অনুষ্ঠান হৈ আছে তাতো গৈ আছোঁ উম। উজনি অসমত কেইবাবাৰো বহুত অনুষ্ঠানত মই নিমন্ত্ৰণ যোৱাবাৰ আপোনাৰ হেৰিত গ'লোঁ এই শিৱসাগৰত কি ফেষ্টিভেল আছিলে মই নামটো পাহৰি থাকিলোঁ মোৰ এই মুহূৰ্তত মনত পৰি থাকে নাই তাত গ'লোঁ গতিকে কথাটো হ'ল সেইটো নহয় আৰু মই ভাবোঁ মই সদায় এছিমিলেশ্যনটোত খুব এটা খুব বিশ্বাস কৰোঁ গুৰুত্বপূৰ্ণ মন্তব্য আপুনি কিছুদিনৰ পূৰ্বে কৈছিলে যে মিয়াসকল সকলো দিশতে আগবাঢ়ি যাব লাগিব চিকিৎসক হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব সাংঘাতিক ধৰণে তেওঁলোকৰ অধিকাৰৰ হৈ আপোনালোকে মাত মাতি আহিছে সেইটো আপোনালোকে মনৰ পৰা সেইটো আপুনি দাবী কৰিছে নে আপোনাৰ সমষ্টিটো ধিং হোৱাৰ বাবে সেই দাবী কৰিছে 100% মনৰ পৰা কাৰণ এইটো কাৰণে মই আপোনাক কওঁ সেইটোৰো কাৰণ আছে ন যে আপুনি চাওক আপোনাৰ পপুলেশ্যন কিমান আছে উম, সেইটোৱে আপোনাৰ জাতি বা জনগোষ্ঠীটোক ৰক্ষা নকৰে উম, আপুনি অল ডাইৰেকশ্যন সকলো দিশত এতিয়া ফুড ছিকিউৰিটিৰ ক্ষেত্ৰত সংখ্যালঘু মানুহৰ কণ্ট্ৰিবিউশ্যনটো আটাইতকৈ বেছি ফুড ছিকিউৰিটি অসমত এইটো বাস্তৱ কথা খাৰুপেটীয়াৰ পৰা লৈ আপটো আমাৰ একদম চামগুৰিলৈকে ঢিং ৰূপহী লাহৰীঘাট এই গোটেই লাইনটোত ইমান বিশদ বজাৰ আছে খেতি আছে কিন্তু পেৰেলেলি আমি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি কি কৰি আছোঁ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ ভূমিকা কি আমাৰ এম্বেচিত মানুহ আছেনে নাই আমাৰ পাৰ্লিয়ামেণ্টত ৰিপ্ৰেজেণ্টেটিভ আছেনে নাই আমাৰ নট অনলি এবাউট দি পলিটিক্স একাডেমিক্সত আমাৰ মানুহ আছেনে নাই আমাৰ মানুহ স্পৰ্টছত গৈছেনে নাই সেই কথাখিনিহে মই কওঁ যে মানে ছ'চাইটিৰ প্ৰত্যেকটো ছাইডতে যাব লাগিব ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ বহুত হৈছে এতিয়া মইতো ডক্টৰ ইঞ্জিনিয়াৰ কথা কওঁ কিন্তু যেতিয়া মই স্কুলত যাওঁ সংখ্যালঘু এৰিয়াত এতিয়াও মোৰ লগত এজন ডক্টৰ বন্ধু আপোনাৰ কেমেৰা পিছফালে বহি আছে আপুনি তেওঁক সুধিব পিছত য'ত মই বহুত স্কুলত যাওঁ তেতিয়া মই কওঁ যে আমি এতিয়া নেশ্যন বিল্ডিঙৰ পাৰ্ট ল'ব লাগে আৰু তাৰ কাৰণে আমি এতিয়া একাডেমিক্সত অলপ হায়াৰ এডুকেশ্যনত যাব লাগে চেণ্ট্ৰেল ইউনিভাৰ্চিটি JNU যাব লাগে বা বাহিৰত যাব লাগে তাৰ পৰা আহি পেলাই আমি UPSCৰ থ্ৰুতে আমাৰ মানে ডাঙৰ যিখিনি পলিচি মেকিঙৰ পাৰ্ট তাত যাতে আমি সোমাব পাৰোঁ সেই কথাখিনি কওঁ আৰু সেইটো হ'ব লাগিব আৰু সেইটো কাৰণে মই চেষ্টা কৰোঁ আৰু আপুনি হয়তো নাজানে মই বহুত কেইখন অনুষ্ঠানৰ লগত মানে স্কুলৰ লগত কলেজৰ লগত জড়িত হৈ আছোঁ য'ত মেনেজিং কমিটিৰ ক'ৰবাত মই এডভাইজাৰ হৈ আছোঁ ক'ৰবাত মেম্বাৰ হৈ আছোঁ ক'ৰবাত ধিঙৰে নে বাহিৰত ধিঙৰো আছে বাহিৰৰো আছে ইভেন ইভিক্টেড এৰিয়াত য'ত নেকি মানে থাউজেণ্ডছ অফ ল'ৰা ছোৱালী ইভিকশ্যন হৈছিলে তাৰপিছত গৈ পেলাই বেলেগ ঠাইত বহিলে তেওঁলোকৰ স্কুলতো মই জড়িত সেই এভিকশ্যনটো লৈ উচ্ছেদটোক লৈ সাংঘাতিক ধৰণৰ উচ্ছেদ চলি আছে এই উচ্ছেদক কিন্তু যথেষ্ট সমৰ্থনো কৰিছে আপুনি উজনি অসমলৈ গ'লে গম পাব আৰু আপুনি উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰি আছে উচ্ছেদৰ বিৰোধিতা মই ভাবোঁ মই উচ্ছেদৰ বিৰোধিতা বুলি নহয় উচ্ছেদটো যিটো আপোনাৰ সাংবিধানিকভাৱে যিটো মানুহ জীয়াই থকাৰ মৰ্যাদা চাওক প্ৰত্যেকটো মানুহে ডিগনিটি লৈ পেলাই জীয়াই থাকিব বিচাৰে প্ৰত্যেকটো মানুহৰ বেছিক ফাণ্ডামেণ্টেল কনষ্টিটিউশ্যনেল যিটো ৰাইট হয় সেই ৰাইটটো সকলোৱে অক্ষুণ্ণ ৰখাটো বিচাৰে কোনোবা যদি ফৰেষ্ট এৰিয়া দখল কৰি পেলাই বহিছে চাওক উচ্ছেদৰ যিটো কাহিনী সেই গোটেই কাহিনীটো একচুৱেলি বেলেগ এতিয়া আমাৰ ফালে বহুত মানুহৰ মাটি বাৰী এনেকুৱা আছিলে যে দে হেভ 500 একৰ্ছ 500 বিঘা 600 বিঘাত 1000 বিঘা মাটি আছিলে কিন্তু মাটিবোৰ ব্ৰহ্মপুত্ৰই নিলে সেই ব্ৰহ্মপুত্ৰই নিয়াৰ পিছত তেওঁলোকে এদিনত পথৰ ভিখাৰী হৈ গ'ল তাৰপিছত মানুহবোৰে কি কৰিব তেতিয়া এটা সময় এনেকুৱা আছিলে যে জিলা প্ৰশাসন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকক ক'ৰবাত বহিবলৈ দিছিলে শিবিৰ পাতিবলৈ দিছিলে তাৰপিছত তেওঁলোকক এলটমেণ্ট দিলে যে এলটমেণ্ট দি যে মানুহবোৰ বহিলে সেই মানুহবোৰক যদি আপুনি আকৌ ইভিক কৰে সেই মানুহবোৰ ক'ত যাব তেওঁলোকৰ মানৱীয় এংগলটোতো আছে সেই মানৱীয় এংগলটোৰ কথাই কওঁ আৰু তেওঁলোকৰ চাব যেতিয়া তেওঁলোকে আকৌ এটা নতুন জেগালৈ যায় তেতিয়া তেওঁলোকক এটা কথা ওলায় যে অচিনাকি মানুহ বিদেশী মানুহ বাংলাদেশী মানুহ আৰু তেওঁলোকৰ নামত জনবিন্যাস সলনি কৰা এটা প্ৰচেষ্টা আৰম্ভ হৈছে সেইটো কোনো না ক'ব নোৱাৰে নাই সেইটো মই ভাবোঁ মই আপোনাক লেট মি ক্লেৰিফাই সেইটো মই ভাবোঁ ক্ৰিটিকেলি বা টেকনিকেলি কৰা কাম নহয় যেতিয়া মেৰাপানী বা ক'ৰবাত গৈ পেলাই মানুহখিনি বহিছে প্ৰথমতে তেওঁলোকে তাত কাম কৰিবলৈ গৈছিলে
কিন্তু আপুনি জনবিন্যাসৰ কথাটো যিটো কৈছে এইটো ময়ো হেৰি নকৰোঁ যে কাৰোবাৰ মানে ক'ৰবাত গৈ পেলাই বহি পেলাই জনবিন্যাস চেঞ্জ কৰিছে বা তেওঁলোকে ভাবি চিন্তি পেলাই তাত গৈছে সেইটো প্ৰক্ৰিয়া নহয় কাৰণ মই নিজে উইটনেছ কৰিছোঁ আমাৰ সেইফালে লাহৰীঘাট ধুমকুৰা ঢিঙৰ বহুত দুবৰামাৰী চুবৰামাৰী বহুত এৰিয়াত মানুহ আছিলে যিসকল মানুহ তেওঁলোকে একেদিনাই গোটেই কাৰণ এইখিনি মানুহৰ ইতিহাসটো ব্ৰহ্মপুত্ৰৰ লগত জড়িত কাৰণ তেওঁলোকক যেতিয়া ব্ৰিটিছ কলনিয়েল পিৰিয়ডত তেওঁলোকক ফ'ৰ্চফুলি মাইগ্ৰেট কৰা হৈছিলে এই ঠাইত যেতিয়া অনা হৈছিলে তেওঁলোকক খেতি কৰিবলৈ অনা হৈছিলে তাৰপিছত তেওঁলোকৰ মাটি সম্পত্তি যেতিয়া নাইকিয়া হ'ল তেতিয়া তেওঁলোকে বেলেগত গ'ল আৰু সেইখিনি মানুহ অৰিজিনেলি ইণ্ডিয়ান মানুহ অন কেমেৰা মই কৈ আছোঁ দে আৰ অৰিজিনেলি ইণ্ডিয়ান দে আৰ নট বাংলাদেশী কেনেকৈ বাংলাদেশী হ'ব সেই তেওঁলোকে যেতিয়া ভাৰতবৰ্ষত আহিছিলে তেতিয়াতো ভাৰতৰ এখন জিলা আছিলে সেইখন জিলাৰ পৰা ইয়াতে আহিছে আৰু তেওঁলোক নিজে অহা নাই সেইটো মই কৈ তেওঁলোকক ব্ৰিটিছে কাম কৰিব এতিয়া এজন বড়ো মানুহ এজন সোণোৱাল কছাৰীৰ লোক বা এজন মিচিং মানুহ আহি ঢিং সমষ্টিত কেতিয়াবা জানো ইলেকশ্যনত জয়ী হ'ব পাৰিব মইতো বিচাৰো শিৱসাগৰ সমষ্টিটো তেনেকুৱা হোৱাটো বিচাৰিব জানো ডিব্ৰুগড় হোৱাটো তেনেকুৱা হোৱাটো বিচাৰিব জানো মই আপোনাক এটা কথা কৈছোঁ যে কনষ্টিটিউচনেল ৱেত তেওঁ পাৰিব কিন্তু এতিয়া ভাৰতবৰ্ষৰ একদম অনেষ্টলি আৰু যিটো প্ৰেক্ষাপট সৃষ্টি হৈছে আগতে জানো হোৱা নাছিলে সৈয়দ হামিদা হোৱা নাছিলে জানো যোৰহাটৰ পৰা MP 1957 আই থিংক কেনেকৈ হৈছিলে আনোৱাৰ টাইমৰ গৰিয়া মানুহ হয় আনোৱাৰা টাইমৰ গৈ পেলাই মিয়াৰ ভোট লৈ পেলাই হেৰিত জিকিছিলে দলগাঁও সমষ্টিত জিকিছিলে কিন্তু আজিৰ দিনত যদি নোৱাৰে তাৰ কাৰণটো কি তাৰ কাৰণটো বিজেপি মইতো বিচাৰোঁ যে উজনি অসমৰ কোনোবা মানুহে আহি পেলাই নামনি অসমত ইলেকশ্যন খেলক নামনি অসমৰ কোনোবাই গৈ পেলাই বেলেগে কৰক কিন্তু সংখ্যালঘুবোৰক টাৰ্গেট কৰি 22টা সমষ্টিত কনচলিডেট কৰি দিয়া হ'ল আপুনি 35% পপুলেশ্যন হাউ কেন ইউ কনচলিডেট ইন 20 ছেগমেণ্ট 22 ছেগমেণ্ট তাৰপিছত তেওঁলোকে বেছি লাগে আপোনালোক 22টাতকৈ বেছি আমাৰ 35টা আছিলেই সমষ্টি আপুনি 1937ৰ সৈয়দ ছাদুল্লাহ বা গোপীনাথ বৰদলৈ চৰকাৰলৈ যাওক তেতিয়াইতো ইয়াতকৈ বেছি আছিলে আৰু আজিৰ দিনত মানুহৰ যেতিয়া আপোনাৰ পপুলেশ্যন মই আপোনাক আৰু এটা হিষ্টৰিকেল কথা কওঁ মানুহে ফটককৈ এটা কথা কয় যে 1971-51ত অসমৰ মুছলমানৰ সংখ্যা আছিলে 24% আজি 35% কেনেকৈ হ'ল 35% আজি এইটো কাৰণেই হ'ল যে অসমটো ডিভাইডেড হৈ গ'ল অসমৰ পৰা মেঘালয় হ'ল অসমৰ পৰা আৰু বেলেগ ৰাজ্য হ'ল সেই ৰাজ্যবোৰত ক'তো মুছলিম বেলেগত যোৱা নাই অসমতে আছে তে নেচাৰেলি বাঢ়িব আজি যদি মোৰ গাঁৱত আপুনি ছাৰ্ভে কৰে বা ঢিং সমষ্টিৰ মই অন কেমেৰা কৈছোঁ ঢিং বুলি নহয় অসমৰ গৈ এনিৱেৰ আপুনি ছাৰ্ভে কৰক নতুন প্ৰজন্মৰ যোৱা মই ভাবোঁ 10-15-20 বছৰ কোনো মানুহৰে এজন বা দুজনতকৈ বেছি ল'ৰা ছোৱালী নহয় ৰেয়াৰ পাব আপুনি ৰেয়াৰ এইটো এটা পলিটিকেল নেৰেটিভ ছেট কৰা হৈ আছে যে পপুলেশ্যন এক্সপ্ল'জন হৈছে কিবা হৈছে একো নহয় কাৰণ এটাই অসমত 1951ত যদি 25-24% আছে একজেক্ট নাম্বাৰটো মই চাব লাগিব আৰু আজি যদি 35% হৈছে তাৰ ৰিজন এটাই যে ইয়াৰ পৰা ওলাই বেলেগ ষ্টেটত হিন্দু মানুহ গ'ল বেলেগ ষ্টেটত খ্ৰীষ্টিয়ান গ'ল কিন্তু মুছলিমখিনি ইয়াতে আছে অসমতে আমি 91ৰ পৰা ধৰোঁ 91 লোকপিয়লৰ তুলনাটো যথেষ্ট বাঢ়িছে এটা বিশেষ প্ৰশ্ন ধৰক আপুনি এতিয়া অসমত সংখ্যালঘু জনতা যথেষ্ট আছে 126টা সমষ্টিত কিমানটা সমষ্টিত সংখ্যালঘুৰ অধিকাৰ থকাটো আপোনালোকে বিচাৰে 22টা আপুনি কম হৈছে বুলি কৈছে 35টাই আছিলে 34টা আছিলে যদি পপুলেশ্যন পেটাৰ্ণত আপুনি দেখে এতিয়া 48টা সমষ্টিত সংখ্যালঘু কাৰণে ৰিজাৰ্ভেশ্যন হ'ব লাগে ৰিজাৰ্ভেশ্যন নহয় মানে সংখ্যালঘুৰ সমষ্টি 48টা হ'ব লাগে তাৰপিছতো 22টা কমাই 22টা কৰি দিয়া হ'ল এতিয়া 22টাৰ পৰা বেলেগত এটা সমষ্টি যোৱাৰ কথাই নাই এতিয়া যদি আপুনি কয় যে লাহৰীঘাট সমষ্টিত বা ৰূপহী সমষ্টিত কোনোবা ক'ৰবাৰ পৰা আহি পেলাই ইলেকশ্যন খেলিব মানুহে নামানিব ন এইটো মোৰ কথাই নহয় কেৱল মানুহে নামানিব কিয় মানিব য'ত নেকি আপোনাৰ সমষ্টি কাটি কমাই দিয়া হ'ল তাৰপিছত আপুনি নিজৰ সমষ্টি এইটো কাষ্ট চেঞ্চাছটো এইটো কাৰণেই কৰা হয় ন যাৰ যিমান অধিকাৰ जिसका जितना মানে হিস্সাদাৰী শিৱসাগৰ ডিব্ৰুগড় যদি তেনেকুৱা হৈ যায় কেনেকৈ হ'ব জনবিন্যাসৰ ফলত নহয় কিছুমান কথা কৈ দিলে নহয় ন ঋতুস্মিতা নহয় এইটো কেনেকৈ হ'ব আপুনি কিছুমান কথা আমি কেমেৰাত ক'ব লাগে বুলি বা পলিটিকেল নেৰেটিভ বুলি নহয় কিন্তু এইটো কথা খাটাং যে অসমত নেক্সট ডিলিমিটেশ্যনত সংখ্যালঘু ৰাইজে ৰাস্তাত ওলাই হ'লেও তেওঁলোকৰ সমষ্টিবোৰ উদ্ধাৰ কৰিব লাগিব আপুনি নাওবৈচা সমষ্টিটো কি কাৰণে SC ৰিজাৰ্ভেশ্যন কৰিলে কি কাৰণে হাজো সমষ্টিটো নাইকিয়া কৰি দিলে টুকুৰা কৰি দিলে কি কাৰণে বৰক্ষেত্ৰী সমষ্টিৰ এই গৰিয়া মানুহখিনি বেলেগ ফালে লৈ যোৱা হ'ল কি কাৰণে গোৱালপাৰা পূব সমষ্টি বেলেগ কৰি দিয়া হ'ল কি কাৰণে শংকৰদেৱৰ জন্মস্থান বৰদোৱা সমষ্টিটো যিটো সত্ৰ য'ত নিয়াৰলি 45-55 বা 50% আছিলে সেই সমষ্টি কিয় জনবিন্যাসৰ পৰা নাইকিয়া কৰিলে গুৰুজনাৰ নামেই নাৰাখিলে
এইটো ভূমিপুত্ৰৰ অধিকাৰৰ কাৰণে ভূমিপুত্ৰৰ অধিকাৰটো সেইটো হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ তেওঁ নিজৰ কাৰণে ছেফ ছিকিউৰিটি কৰিব বিচাৰি আছে কোনো ভূমিপুত্ৰৰ অধিকাৰ এইবোৰ মিছা কথা একেবাৰে মিছা কথা ভূমিপুত্ৰ কি নহয় নেকি নাওবৈচা SC কৰাত আপুনি চাওক বেয়া পাইছে? ভূমিপতি নাওবৈচা SC কৰাত মই বেয়া পোৱা নাই মই কৈ আছোঁ নাওবৈচা মই বেয়া পোৱা ভাল পোৱাৰ ওপৰত নহ'ব মই কৈ আছোঁ যে এই কথাবোৰ যে এনেকুৱা হ'ল এইবোৰ যে এনেকুৱা হ'ল ইয়াত ডেম'ক্ৰেটিক মানুহৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ সেইখিনিক টোটেলি খৰ্ব কৰা হৈছে আৰু সংখ্যালঘু মানুহে সেই কথাখিনি বুজি পাব লাগিব সংখ্যালঘু মানুহে প্ৰশ্ন কৰিব পাব লাগিব আৰু সেইকাৰণে আমি ৰাজনীতিত আহিছোঁ আমাৰ পৰিচয় কি আমাৰ পৰিচয় আমি উলিয়াবৰ কাৰণে আমি এছেম্বলিত যাব বিচাৰোঁ বেলেগ কোনো আমাৰ নিজৰ হেৰি নাই পাৰ্চনেল কোনো গাটছ নাই পাৰ্চনেল আমাৰ কোনো হেৰি নাই মানে কোনোবা লালহত আমি ৰাজনীতি অহা নাই যিটো আমাক কয় নহয় আমাৰ পৰিচয় কি আমাৰ সংজ্ঞা কি সেই মানুহখিনি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ইমান দিন ধৰি অৰিহণা আছে বি ইট কালচাৰেল বি ইট লিংগুইষ্টিক হোৱাট এভাৰ সেইখিনি আমি বিচাৰি পেলাই আমি ৰাজনীতি কৰিব বিচাৰোঁ আৰু সেই কথাটো আমাৰ অধিকাৰ সাব্যস্ত হ'বই লাগিব এট এনি কষ্ট আৰু সেইটো বস্তু আমি য'ত প্লেটফৰ্মত কাম কৰি আছোঁ আমি ভাবোঁ সেই দলটোৱে সকলোকে সমান অধিকাৰ দিয়ে কংগ্ৰেছেও বিচাৰে সেইটো কংগ্ৰেছেতো সকলোকে সমান অধিকাৰ দিয়ে এই কথাখিনি মহচিন খানে কৈছে নে কংগ্ৰেছে কৈছে নাই এইটো মহচিন খানে বুলি নহয় সেই কথাখিনি মই ফিল কৰোঁ যে মই কংগ্ৰেছত থাকি ক'ব পাৰোঁ কংগ্ৰেছে সকলোকে সমান অধিকাৰ দিয়ে কংগ্ৰেছে ট্ৰাইবেলকো দিয়ে কংগ্ৰেছে কাইলৈ কংগ্ৰেছ আহিলে 48টা সমষ্টিত সংখ্যালঘু অধিকাৰ ঘূৰি আহিব তাৰ কাৰণে আমি ফাইট কৰিম কংগ্ৰেছে কৰিব এইটো কংগ্ৰেছৰ কথা কংগ্ৰেছটো মই অকলে নহয় কংগ্ৰেছত পলিচি মেকিঙত বহুত মানুহ আছে পলিটিকেল এফেয়াৰ কমিটিত বহুত মানুহ আছে কিন্তু আমাৰ এইটো দাবী থাকিব আমাৰ বিজেপিলৈও দাবী আছে চৰকাৰখন বিজেপিৰ চৰকাৰ হ'ব পাৰে কিন্তু সেই চৰকাৰত সংখ্যালঘু সংখ্যাগুৰু প্ৰান্তীয় জনগোষ্ঠী মিয়া অসমীয়া যিমান আছে সকলোৰে দাবী থাকিব চৰকাৰৰ প্ৰতি এইটো আমাৰ বিজেপিৰ প্ৰতিও দাবী আছে যে আপোনালোকে নেক্সট ডিলিমিটেশ্যন যদি আপোনালোকৰ কিবা কাৰণে চৰকাৰ আহে তে আপোনালোকে আমাৰ অধিকাৰটো সুৰক্ষিত কৰক সংবিধানৰ ওপৰততো বিজেপি নহয় ন এতিয়াও এটা সাংবিধানিক দেশত আছোঁ সংবিধানৰ ওপৰত বিজেপি কেনেকৈ হ'ব বিজেপি যদি কনষ্টিটিউশ্যনেল যিখিনি ভেলু মৰেলিটি আছে সেইখিনিৰ পৰা আঁতৰি গৈ আমাৰ সময় কমি আহিছে শেহতীয়াকৈ নীতিশ কুমাৰৰ এটা কাণ্ডক লৈ আপুনি যথেষ্ট সৰব হৈ পৰিছে বুৰ্খা কাণ্ডটোক লৈ না মই সৰব হোৱা নাই কিন্তু এটা কথা এইটো হয় যে চাওক মহিলা পৃথিৱীৰ আটাইতকৈ পবিত্ৰ বস্তু বুলি নকওঁ পবিত্ৰ মহিলা পৃথিৱীৰ আটাইতকৈ পবিত্ৰ আৰু যিটো জাতিৰ মহিলাক গাত এনেকৈ চুই পেলাই হেৰি কৰিছে ন তে সেই জাতিটো আটাইতকৈ শান্তিপ্ৰিয় আৰু পবিত্ৰ জাতি আৰু যেতিয়া তেওঁৰ মানুহৰ শান্তিক ব্যাঘাত বনায় মানুহক আইডেণ্টিটিক যেতিয়া এছাৰশ্যন হয় আইডেণ্টি এছাৰশ্যন যেতিয়া হয় তেতিয়াহ'লে তেওঁলোকে আপুনি এইটো কথাই ক'ব বিচাৰিছে যোৱাকালি দেখিছোঁ বহুত বৃহৎ ৰেলী তেতিয়া মানুহে চৰকাৰৰ পৰা যেতিয়া সুৰক্ষা নাপায় নিজৰ অধিকাৰ বিচাৰি নাপায় তেতিয়া নাৰাই তকবীৰ মানুহে দিবই স্বাভাৱিক কথা যেতিয়া শান্তিপ্ৰিয় জাতি এটাক অশান্ত কৰিব বিচৰা হয় তে তেখেতৰ নাম আই থিংক নুছৰাত এইটোতো আৰ্টিকল 25-28 কৈছে লিবাৰ্টি অফ ৰিলিজন সেইটো লিবাৰ্টি আছে তাইৰ আৰু তাত যদি গিৰিৰাজ সিঙে যদি কয় জাহান্নাম মে যাও তুম যাও না জাহান্নাম মে কোন হে তুম গিৰিৰাজ সিং যাওক না জাহান্নামত তাই কিয় যাব গিৰিৰাজ সিঙৰ অধিকাৰ আছে নেকি তাৰমানে সংবিধানতকৈ ওপৰ নেকি গিৰিৰাজ সিং আৰু নীতিশ কুমাৰ যদি মানসিকভাৱে তেওঁলোকৰ বিঘ্নস্ত হৈছে তেওঁক বহুতে কৈছে টিভিত মই ডিবেটত দেখিছোঁ CM কৈছে বয়স হৈছে বাদ দিয়ক না তেওঁৰ ৰাজনীতি বিহাৰত নাৰা তকবীৰ দিয়া হৈছে অসমতো এদিন তেনেকুৱা এটা পৰিৱেশ মই সেইটো কোৱা নাই মই কৈছোঁ যদি মানুহে অধিকাৰ বিচাৰি নাপায় তেতিয়া মানুহে নাৰা তকবীৰ দিব মানুহে চৰকাৰে দিব লাগিব ন সেইটো এৰি আপোনাৰ মানুহৰ অধিকাৰটো সুৰক্ষা হ'বৰ কাৰণে তেওঁলোকৰ আপোনাৰ নিজৰ ছেফ ছিকিউৰিটি দিব লাগিব ন মহিলা এগৰাকীৰ গাত তাই কেনেকৈ চুব পাৰে এনেকৈ অশোক গেহলতেও উৰণিখন উঠাই দিছিলে অশোক গেহলতে উৰণিখন উঠোৱা নাছিলে আপুনি দুটা ভিডিঅ'ৰ মাজত বহুত ডিফাৰেঞ্চ আছে তাই তাৰ আইডেণ্টিটিটো ধৰি পেলাই প্ৰশ্ন কৰিছে ন অশোক গেহলতৰ আইডেণ্টিটি ধৰি পেলাই কৰা নাই আই থিংক হি ৱাজ ফ্ৰম মিনা কমিউনিটি যিগৰাকী মানে তেওঁলোক তেনেকৈ থাকে অশোক গেহলতৰ ভিডিঅ' আৰু এইটো ভিডিঅ' বহুত ডিফাৰেণ্ট এই আপুনি ধৰক যিটো কথা ক'লে নাৰাই তকবীৰ এই ধৰণৰ কথা ধৰক আপোনালোকে কয় এতিয়া বিশ্বত নাৰাই তকবীৰৰ মিনিংটো কি জানে আপুনি নাৰাই তকবীৰ মানে টু ৰেইজ ইয়ৰ ভইচ হয় কিন্তু সেই শব্দটোত বহুতে হয়তো ভয়ো খায়
এই ইছলামোফোবিয়া যিটো বিশ্বজুৰি আৰম্ভ হৈছে সেইটো শেহতীয়াকৈ অসমতো আহিছে আপুনি এই ধৰণৰ কথা সেই কোৱাৰ বস্তুটো বাবেই সেই কথাটো মানুহে মিনিংটি বুজি পাব লাগিব কালি মই ভিডিঅ'টো দেখি কাৰণে কৈছোঁ আপোনাক যদি তেওঁলোকে তেওঁলোকৰ অধিকাৰ চৰকাৰৰ পৰা পোৱা নাই তেতিয়া তেওঁলোকে ভাবে নিজৰ অধিকাৰ নিজে একত্ৰিত হৈ পেলাই ল'ব লাগিব কিন্তু তাত গৈ পেলাই নাৰায় তকবীৰ আল্লাহু আকবাৰ কিবা কিবি দিলে এইটো পৰিৱেশ বেয়া হয় মই কিন্তু যেতিয়া আপোনাক প্ৰথমতে কৈছোঁ যে যেতিয়া সুৰক্ষা বিচাৰি নাপায় তেতিয়া মানুহে নাৰায় তকবীৰ দিয়ে এই নাৰায় কথাখিনি তকবীৰ কংগ্ৰেছক ক্ষতিগ্ৰস্ত নকৰিবনে 2026 আপোনাৰ এই কথাখিনি মোৰ কথাখিনি এই কংগ্ৰেছৰ লগত এইটো কোনো ধৰণৰ পাৰ্টি লাইনৰ কথা নহয় আৰু ছেকেণ্ড কথাটো মই এটা কথা কওঁ মই কথাটো স্পষ্টকৈ কৈছোঁ যে মানুহে নিজৰ অধিকাৰৰ বিচাৰি কাৰণে একত্ৰিত হোৱাৰ চাউট যিটো কয় ন কল একেলগে আহি পেলাই নিজে যদি কেতিয়া বিচাৰে যেতিয়া মানুহে চৰকাৰৰ পৰা সুৰক্ষা নাপায় সেইটোৱে কথা আৰু ইয়াত কোনো দলীয় কথা বুলি মই নাভাবোঁ আৰু ছেকেণ্ড কথাটো হ'ল মই আৰু এটা শব্দ চাব যে মই আল্লাহু আকবাৰ শব্দটো লগা নহয় যে নাৰা তকবীৰ মই কৈছোঁ নাৰা তকবীৰ মানে কি এইটো মানে এটা উৰ্দু এৰাবিক তেওঁলোকে যিটো ৰেলী কৰিছে ন যোৱাকালি আপুনি দেখিছে বা মহিলা বহুত ওলাই আহিছে তেওঁলোকে নিজৰ অধিকাৰটো যেতিয়া সৰ্বস্তৰত এজন ডক্তৰ হয় এজন ডক্তৰেও বা এজন ডাক্তৰেও যেতিয়া নিজৰ ওপৰত তেওঁ কাপোৰ টানি দিয়া হৈছে নিজৰ স্কাৰ্ফডাল টানি দিয়া হৈছে তেতিয়া ইয়াতকৈ আৰু কি মই যেতিয়া সৰু আছিলোঁ ডিব্ৰুগড় তিনিচুকীয়াত মই বুৰ্খা পিন্ধা মহিলা ইমান দেখা নাছিলোঁ অসমতো মই খুব কমেহে ৰেয়াৰ দেখিছিলোঁ কিন্তু এতিয়া যথেষ্ট দেখোঁ চাওক ঋতুস্মিতা মই এটা অসমীয়া কালচাৰ হয়নে বুৰ্খাটো কোনে কি পিন্ধিব কোনে কি নিপিন্ধিব সেইটো মই ভাবোঁ ময়ো ইম্প'জ কৰিব নালাগে আপুনিও ইম্প'জ কৰিব নালাগে আৰু পৃথিৱীৰ অসমীয়া কালচাৰ হয়নে মই আপোনাক এটা সেইটো কথাই কৈ আছোঁ উজনি অসমত গৰিয়া মানুহে বুৰ্খা পিন্ধা দেখিছোঁ মই এইটো পৃথিৱীৰ ধৰ্মটো বা মানুহৰ মাইগ্ৰেটৰী যিটো হিষ্ট্ৰী হয় এইটো সময়ে সময়ে এক ঠাইৰ পৰা আন ঠাইলৈ বিয়পি যায় আপুনি ইউ গ' টু দ্য অৰুণাচল প্ৰদেশ অৰুণাচলত আপুনি গৈ পেলাই চাওক কিমান আপুনি মানুহ ধৰ্মান্তৰিত হৈছে আপুনি উজনি অসমৰ শদিয়াৰ ফালে যাওক কিমান খ্ৰীষ্টান মানুহ আহিছে মাজুলীলৈ যাওক কিমান খ্ৰীষ্টান মানুহ আহিছে গতিকে এই কথাবোৰ কিছুমান সময়ৰ চক্ৰবেহুত চেঞ্জ হয় কিন্তু মই এটা কথা কওঁ কোনো মৌলবাদী শক্তিয়ে বা কোনো ইছলামিক ফাণ্ডামেণ্টেলিষ্টে যিটো বাংলাদেশত কালি কৰিলে সেইটোতো আমি ঘূৰ বিৰোধ কৰোঁ মাইনৰিটিৰ ৰাইট সুৰক্ষিত হ'ব লাগিব আৰু তাত যদি হিন্দু মাইনৰিটি হয় হিন্দু মানুহৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াও ধুনীয়াকৈ তেওঁ লিখিছে কালি ফেচবুকত এইখন অসমতে পাকিস্তানক সমৰ্থন কৰা মানুহ ওলায় সেইকেইটাক ধৰি ধৰি মানে ইমান বেয়াকৈ শাস্তি দিব লাগে যে এনেকুৱা নজিৰ হৈ যাব লাগে যে পাকিস্তানক সমৰ্থন কৰা মানুহ অসমত আছে আৰু তেওঁ এনেকুৱা নজিৰ ওলাই দিব লাগে যে তাৰ পিছত যাতে কোনোদিন এনেকুৱা এতিয়া বাংলাদেশো আমাৰ শত্ৰু ৰাষ্ট্ৰ লাহে লাহে বাংলাদেশক মইতো কওঁ ইদাৰ ইণ্ডিয়া ভাৰতে বাংলাদেশ কব্জা কৰক নহ'লে শ্বেখ হাছিনাকে এৰি দিয়ক কিবা এটা চলিউশ্যন কৰক কিন্তু বাংলাদেশত হিন্দু মানুহৰ ওপৰত কাৰণ এইটো এটা ভাৰতৰ পাৰ্ট আছিলে এটা সময়ত ইণ্ডিয়াৰ পাৰ্ট আছিলে তাত যদি কোনোবা মাইনৰিটি তাত মাইনৰিটি হিন্দু হয় তাত যদি কোনোবা মাইনৰিটিৰ ওপৰত অত্যাচাৰ হৈছে তে ইয়াতকৈ বেয়া কথা হ'বই নোৱাৰে আৰু কালি যিটো হৈছে এইটো পৃথিৱীৰ আটাইতকৈ নিকৃষ্ট কাণ্ড আৰু সেইটোক কোনো মানে আপোনাৰ বিবেকবান ব্যক্তিয়ে কোনো বিবেক থকা ব্যক্তিয়ে কোনো এইটো ছাপোৰ্ট কৰিব নোৱাৰে আৰু শেষত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ নিৰ্বাচন আহি আছে ধিং সমষ্টিৰ পৰা আপুনি নিশ্চিতভাৱে টিকট বিচাৰিব যদিও খুলি কোৱা নাই কিন্তু সংখ্যালঘু এলেকাত টকা নিদিলে কংগ্ৰেছৰ টিকট নাপায় টকা আছেনে নাই মহচিনৰ এতিয়া বিৰাট কমপ্লেক্স কুৱেশ্যন সুধিছে কিছুমান কথা কেমেৰাত নোকোৱাও ভাল আৰু এইটো অভিযোগ মই টেলিভিশ্যনতহে দেখিছোঁ আৰু আমাৰ লগত আজিলৈকে এনেকুৱা কোনো ধৰণৰ কথা বাৰ্তা হোৱা নাই আৰু টকাৰ কথাটো যিটো হৈছে মই ভাবোঁ দলৰ শীৰ্ষ নেতৃত্বই কোনোদিন টকাৰ এইবোৰত হেৰি নকৰে এতিয়া নতুন কংগ্ৰেছ আগতে যদি কোনোবা মাজতে কোনোবাই কৰিছিলে নাজানো কিন্তু প্ৰত্যেক দিনে আমি দলৰ শীৰ্ষ নেতৃত্ব দেখি আছোঁ দলটোক ৰিভাইভ কৰিবলৈ বা ৰাহুল গান্ধী ডাঙৰীয়াও মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াও তেওঁলোকেও প্ৰত্যেক দিনাই কৈছে ৰিফাইন কৰিব লাগে তো সেইটো ৰিফাইনৰ ক্ষেত্ৰত যদি ক'ৰবাত এনেকুৱা বিগত সময়ত হৈছে বা কিবা হৈছে সেইটো মই ভাবোঁ দলে ৰিফাইন কৰি কংগ্ৰেছ দলে কি কৰে কংগ্ৰেছ দলে নতুন নতুন নেতৃত্ব আনে জেনেৰেশ্যনেল লিডাৰ প্ৰডিউচ কৰে কমিউনিটিৰ পৰা নেক্সট জেনেৰেশ্যন লিডাৰ ওলাই দিয়ে যেনেকৈ আপুনি টি গাৰ্ডেনত চাব বহুত নেক্সট জেনেৰেশ্যন লিডাৰ ওলাইছিলে আপুনি আহোম কমিউনিটিত চাব নেক্সট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন লিডাৰশ্বিপ ওলাইছিলে সেই তেনেকৈ ভাবোঁ সংখ্যাগুৰু য'তেই নহওক যিয়েই নহওক ছেকেণ্ড জেনেৰেশ্যন লিডাৰশ্বিপৰ কথা চিন্তা কৰিব আৰু পইচাৰ কথাটো যিটো মই ভাবোঁ যোনে টিকেট দিয়ে
তেওঁলোকে কেতিয়াও পইচাত ইনভলভ নহয় মাজতে কোনোবা যদি ইনভলভ আছে সেইটো মই নাজানো আমিনুল ইছলামক বলে পাৰিবনে ঢিঙত আপুনি ৰাইজে আমিনুল ইছলামক বিচৰা নাই মই ঘূৰি পেলাই এইটোৱে চালোঁ আৰু মই এইটো অন কেমেৰা ক'ব পাৰোঁ আপুনি ঢিঙত মই টিকেট বুলি নহয় ছাৰ্ভে কৰিব এনে নিউট্ৰেল ছাৰ্ভে কৰিব মই ভাবোঁ 95% মানুহে মোক ঢিঙৰ সন্তান বুলি ভাবে ঢিঙৰ সন্তান বুলি ভাবে যে মহচিন আমাৰ ল'ৰা মহচিন আমাৰ ঢিঙৰ এগৰাকী সন্তান সেইটোৱে লাগিলে কোনোবা আপোনাৰ বৰা কোচ কলিতাই হওক ইছলাম হাজৰিকাই হওক খানেই হওক যোনেই নহওক ঢিঙৰ মানুহে মোক নিজৰ সন্তান বুলি ভাবে সেই কথাটো একদম স্পষ্ট আৰু সেইটো মই জানো আৰু সিমানখিনি মৰম পোৱাৰ কাৰণে আমাৰ মা দেউতা শিক্ষক হয় আমি বেচিকেলি খেতি আমাৰ ফেমিলি বেকগ্ৰাউণ্ডটো হ'ল আমি খেতিয়কৰ ল'ৰা ছোৱালী তো একদম সাধাৰণ ঘৰৰ পৰা আহি যদি ইমানখিনি কৰিব পাৰি আছোঁ বা ৰাইজৰ লগত আজি আপোনালোকে এটা মঞ্চত মোক মাতি আনিছে আপুনি মোক ইনভাইট কৰিছে মই আহিছোঁ সেই ৰাইজৰ মৰমৰ কাৰণে মই ইমানখিনি যাব পাৰিছোঁ কাৰণে ইয়াত অহাটো সম্ভৱ বহুত বহুত ধন্যবাদ থেংক ইউ আৰু নিজৰ সন্তান হিচাপে আঁকোৱালি লয় নে 2026 তেজপুত্ৰ কৰে সেইটো আমি গম পাম কিন্তু বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা থাকিল থেংক ইউ আৰু অসম লাইভ 24কো আৰু সমূহ অসমীয়া ৰাইজক অসম লাইভ 24ৰ জৰিয়তে নতুন বছৰৰ আৰু খ্ৰীষ্টমাছৰ বহুত বহুত শুভেচ্ছা জনালোঁ ধন্যবাদ আৰু ইয়াৰ লগে লগে ৰাজনীতিৰ নৱযোদ্ধাৰ পৰা মই ঋতুস্পিন শৰ্মাই বিদায় লৈছোঁ নমস্কাৰ